মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ এই টেবুলটো যাতে তোমালোকে ইজিলি মনত ৰাখিব পাৰা হেটো ট্ৰিক্স মই আজি তোমালোকক কৈ দিম। সো প্ৰথমতে সো আমি কি উলাব লাগে sin 0 ডিগ্ৰী তোমালোকৰ 30 ডিগ্ৰী 45 60 90 প্ৰথমতে তোমালোকে এটা কাম কৰি লবা 0 ইয়াৰ তলত 1 ইয়াৰ তলত 2 ইয়াতে 3 4 এনেকে দি লবা আৰু গোটেই কেইটাক 4 ৰে হৰণ কৰা। তাৰ পিছত তোমালোকে ৰুট ওভাৰ দিয়া। এতিয়া চাবা শূন্যক জিৰে হৰণ কৰিবা শূন্যই পাবা আৰু শূন্যৰ ৰুট ওভাৰ শূন্যই আহিব। 1/4 1 ৰ বৰ্গমূল কৰিলে তোমালোকে 1 পাবা 4 ৰ বৰ্গমূল কৰিলে কিমান পাবা 2 পাবা। এতিয়া এটো কটাকটি যাব 1 বাৰ 2 বাৰ 1 ৰ বৰ্গমূল 1 2 ৰ বৰ্গমূল নাই আমাৰ ৰুট 2 থাকি যাব। তোমালোকৰ ৰুট ওভাৰ 3 ৰ বৰ্গমূল কিমান পাবা 3 ৰ বৰ্গমূল তোমালোকে উলাব নোৱাৰা। এতিয়া 4 ৰ বৰ্গমূল কিমান 2। নেক্সট তোমালোকে 4 ৰে 4 কাটিলে কি হ'ব 1 থাকিব 1 ৰ বৰ্গমূল কৰিলে 1 পাবা। মিলাই চোৱা sin 0 কিমান হয় 0 30 1/2 45 1/√2 60 √3/2 আৰু 90 কিমান হয় 1। এটো তোমালোকে সাইনৰ কাৰণে পালা। এতিয়া আমি কসৰ কাৰণে উলিয়াম। কসৰ কাৰণে তোমালোকে উলটা লবা প্ৰথমতে 4 তাৰ পিছত 3 তাৰ পিছত কিমান লবা 2 তাৰ পিছত 1 0। এতিয়াও একেটাই তোমালোকৰ 4 ৰে হৰণ কৰা 4 ৰে 4 ৰে 4 ৰে 4 ৰে আৰু ৰুট ওভাৰ দি দিয়া। ঠিক আছে। এতিয়া 4 ৰে 4 ৰ মাজত একবাৰ 1 ৰ বৰ্গমূল 1 পাবা cos 0 কিমান হয় 1 হয়। তাৰ পিছত তোমালোকে ৰুট ওভাৰ 3 পালা ইয়াতে কিমান পাবা 2 পাবা। নেক্সট এটো কাটি দিয়া 1/2 আহিব বৰ্গমূল কৰিলে 1 ইয়াৰ বৰ্গমূল কৰিলে √2 45 এটো চোৱা 1 ৰ বৰ্গমূল কৰিলে 1 4 ৰ কৰিলে 2 এটো হল তোমালোকৰ 60 আৰু এটো 0 ৰে যেটো হৰণ কৰিবা 0 পাবা বৰ্গমূল উলালেও 0 তোমালোকৰ cos উলাই গল। নেক্সট আমাৰ 10 উলাব লাগে 10 ক আমি কি কৰিম প্ৰথমতে এনেকৈ লিখা 0 1 2 3 4 ঠিক আছে। এতিয়া আমি উলটা ফালৰ পৰা হৰণ কৰিব লাগিব 4 ৰে প্ৰথমতে তাৰ পিছত কি হ'ব 3 তাৰ পিছত 2 তাৰ পিছত 1 তাৰ পিছত 0 ঠিক আছে। এতিয়া বৰ্গমূল শূন্যক জিটোৰে হৰণ কৰিবা শূন্যই পাবা আৰু বৰ্গমূলও শূন্য আহিব। 1 ৰ বৰ্গমূল 1 পাবা আৰু 3 ৰ বৰ্গমূল √3 এটো 2 2 ৰ মাজত একবাৰ তাৰ মানে ৰুট ওভাৰ 1 মানে তোমালোকে সিম্পলি 1 পাবা। এটো বৰ্গ কৰিলে কিমান পাবা 3 বৰ্গমূল কৰিলে 1 তলত 1 টো বাদ দি দিয়া আৰু শূন্যৰে হৰণ কৰিলে কি হয় সংজ্ঞাবদ্ধ নহয় বা আনডিফাইন্ড ঠিক আছে সংজ্ঞাবদ্ধ নহয়। এতিয়া আমি এইখিনি উলাৰ পিছত আমাৰ কি উলাব লাগিব cosec। সো cosec কি হয় সাইনৰ উলটা তাৰ মানে তোমালোকৰ কি কৰিব লাগিব ওপৰত 4 4 4 গোটেই কেটা আৰু তলত লব লাগিব 0 1 তোমালোকৰ 2 3 4 এটো কি হয় সংজ্ঞাবদ্ধ নহয়। এনেকৈ তোমালোকে কৰি লবা ঠিক আছে। মই আৰু কৰি দিয়া নাই এটো তোমালোকৰ হল cosec তোমালোকে কৰি ললে এটো আনডিফাইন্ড পাবা এটো পাবা কিমান 2 এটো তোমালোকে পাই যাবা 2 2 ক্যান্সেল যাব 2 2 ৰ মাজত দুইবাৰ তাৰ মানে √2 এটা আহিব 4 ৰ বৰ্গমূল 2 আৰু এটো আহিব √3 4 4 ৰ মাজত একবাৰ 1 ৰ বৰ্গমূল 1 এটো cosec পালা। এতিয়া sec পাবা secৰ ক্ষেত্ৰত কি হয় cosৰ উলটা ওপৰত তোমালোকৰ 4 আহিব 4 ৰ এনেকৈ আহিব গোটেই কেটা 4 ঠিক আছে। তলত কি হ'ব তোমালোকে প্ৰথমতে এফালে 4 পাবা 3 পাবা
2 পাবা তাৰ পিছত 1 পাবা 0 পাবা আৰু গোটেই কেইটাত ৰুট ওভাৰ গল এতিয়া কাটি দিয়া 1 পাবা 1 ৰ বৰ্গমূল 1 হ'ব এটো 4 ৰ বৰ্গমূল তোমালোকৰ কি হ'ব 2 ইয়াতে √3 ইয়াতে তোমালোকে কাটি দিয়া দুইবাৰ তেনেহলে কি পাবা √2 ইয়াতেও তোমালোকৰ কি আহিব 4 ৰ বৰ্গমূল 2 পাবা ইয়াতে তলত 0 ৰে হৰণ কৰিছা তাৰ মানে আনডিফাইন্ড ঠিক আছে চেক পালা এতিয়া কি পাবা কটৰ ক্ষেত্ৰত তোমালোকৰ কি হ'ব কটৰ ক্ষেত্ৰত 10 ৰ উলটা তাৰ মানে ওপৰত কি হ'ব 4 3 তাৰ পিছত 2 1 0 আৰু তলত হ'ব 0 1 তাৰ পিছত কি হ'ব 2 3 4 ঠিক আছে এতিয়া কি হ'ব প্ৰথমতে সংখ্যাবদ্ধ নহয় এটো কি হ'ব 1 ৰ বৰ্গমূল 1 এ পাবা এটো হ'ব √3 এটো কাটি দিয়া 1 পাবা 1 ৰ বৰ্গমূল 1 আহিব এটো তোমালোকৰ কি হ'ব 1 ৰ বৰ্গমূল 1 আৰু 3 ৰ বৰ্গমূল মানে ৰুট ওভাৰ আছে এইবিলাকত আৰু 3 ৰ বৰ্গমূল √3 পাবা এটো 0 ৰে জিতৰে হৰণ কৰিবা 0 পাবা বৰ্গমূল উলিয়ালে 0 হ'ব ইখিনিতে তোমালোকৰ কি হল গোটেই টেবুলটো হৈ গল তোমালোকৰ ভিডিওটো তোমালোকৰ নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু চেনেলটোত নতুন আহিছা এনেকুৱা ভিডিও আৰু চাব লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা